নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 12 বিদ্যুৎ পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম ওমৰ সূত্ৰ ৰোধ আৰু ৰোধকতা আহা ছাত্ৰ-ছাত্ৰী সকল আমি প্ৰথমে ওমৰ সূত্ৰৰ বিষয়ে শিকিবলৈ লওঁ আহা আমি শিকো ওমৰ সূত্ৰৰ বিষয়ে এতিয়া ছাত্ৰ-ছাত্ৰী সকল মই তোমালোকৰ আগত এটা কি আকিম জানানে চিত্ৰ আকিম ধৰা এটো এটা কি পাত্ৰ এটো এটা কি পাত্ৰ আৰু এটো এটা কি পাত্ৰ ইয়াতে ধৰা কি আছে ইয়াতে ধৰা পানী আছে ছাত্ৰ-ছাত্ৰী সকল কি আছে ইয়াতে পানী আছে দুইটা পাত্ৰতে কি আছে জানানে পানী আছে ইয়াৰে এটা পাত্ৰত কি আছে পানীৰ পৰিমাণ অধিক আছে এতিয়া ধৰা ইয়াৰ পৰা যদি পানী উলিয়াই দিয়া হয় এটা ধৰা ফিল্টাৰৰ পৰা যেনেকৈ পানী ওলাই তেনেদৰে যদি পানী উলিয়াই দিয়া হয় এই পাত্ৰটোত ধৰা পানীখিনি এই আকাৰত ওলাই যাব আৰু এই পাত্ৰটোৰ পৰা ধৰা পানীখিনি এই আকাৰত ওলাই যাব এতিয়া কোৱাচোন ছাত্ৰ-ছাত্ৰী সকল ক'ত পানী বেছিকৈ ওলাই যাব ক'ত পানী বেছিকৈ ওলাই যাব জানানে এই য'ত পানী বেছিকৈ আছে সেই পানীৰ পৰা বেছি পানী ওলাই যাব যেতিয়া আমি খুলি দিওঁ মুখটো খুলি দিওঁ গতিকে কি হয় জানানে এই ক্ষেত্ৰত কি হয় জানানে স্থিতি শক্তি যেটো পটেনশিয়াল এনাৰ্জি স্থিতি শক্তি কি থাকে বেছি থাকে গতিকে স্থিতি শক্তি বেছি থকাৰ কাৰণে কি হৈছে জানানে গতি শক্তিৰ পৰিমাণো কি হৈ গৈছে বাঢ়ি স্থিতি শক্তি বেছি থকাৰ কাৰণে কি হৈছে গতি শক্তিৰ পৰিমাণো বাঢ়ি গৈছে ইয়াতে যেটো পটেনশিয়াল এনাৰ্জি স্থিতি শক্তি কম হোৱাৰ কাৰণে গতি শক্তি যি কাইনেটিক এনাৰ্জি গতি শক্তি যি কাইনেটিক এনাৰ্জিৰ পৰিমাণো কি হৈছে জানানে কম হৈছে ইয়াতে যেটো পটেনশিয়াল ডিফাৰেন্স যি বিভৱ ভেদ কি হৈছে জানানে বেছি গতিকে তাৰ ফলত কি বেছি হৈছে গতি শক্তিৰ পৰিমাণো বেছি একেদৰে ইয়াতে কি হৈছিলে স্থিতি শক্তিৰ পৰিমাণ কম গতিকে গতি শক্তিৰ পৰিমাণো কি হৈছে জানানে কম হৈছে এতিয়া এইটো মই তোমালোকক কিয় কৈছো ইয়াতে এটা কি আছে জানানে বিভৱ ভেদ পটেনশিয়াল যি ডিফাৰেন্স এটা আছে গতিকে ওমৰ সূত্ৰই আমাক কয় যে যদি ভোল্টেজ ভি যদি বাঢ়ি যায় ভোল্টেজ যদি কি কৰা হয় জানানে বঢ়াই দিয়া হয় তেতিয়া সেই সমান অনুপাতে কি বাঢ়ি যায় জানানে তেতিয়া প্ৰবাহৰ মানো কি হয় জানানে বাঢ়ি যায় বুজি পাইছা এতিয়া ছাত্ৰ-ছাত্ৰী সকল আমি যদি খুব বেছি ভোল্টেজ দিওঁ তেতিয়া কি হ'ব জানানে বিদ্যুৎ প্ৰবাহৰ মানো কি হৈ যাব জানানে বাঢ়ি যাব গতিকে আহা ছাত্ৰ-ছাত্ৰী সকল আমি ওমৰ সূত্ৰ শিকিবলৈ লওঁ উষ্ণতা স্থিৰে থকা অৱস্থাত চোৱা উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তার এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ তারডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক ইয়াকে কি বুলি কোৱা হয় ইয়াকে ওমৰ সূত্ৰ বুলি কোৱা হয় ভি সমানুপাতিক আই উষ্ণতা স্থিৰে থকা অৱস্থাত আৰু এডাল প্ৰদত্ত যি ধাতুৰ তার এডাল বিবেচনা কৰা হয় গতিকে ওমৰ সূত্ৰটো কি জানানে ওমৰ সূত্ৰ এটা ইউনিভাৰ্সেল ল নহয় কাৰণ ইয়াৰ কিছুমান কি আছে জানানে শৰ্ত আছে যে উষ্ণতা কি থাকিব লাগিব স্থিৰ থাকিব লাগিব আৰু কি হ'ব জানানে প্ৰদত্ত ধাতুৰ তার এডাল গতিকে ধাতু হ'ব লাগিব প্ৰদত্ত ধাতুৰ তার তেনেহলে প্ৰবাহৰ মানো কি হ'ব জানানে বৃদ্ধি পাব যিমানে বিভৱ ভেদ বাঢ়িব হিমানে প্ৰবাহৰ মান বাঢ়িব যিমানে বিভৱ ভেদ কমিব হিমানে প্ৰবাহৰ মান কমিব এতিয়া ভি প্ৰপৰ্চনেল বা সমানুপাতিক আই এতিয়া আমি কি কৰিব লাগিব জানানে এই সমানুপাতিক চিনটো এটা ধ্ৰুৱকৰ সহায়ত আমি কি কৰিব লাগিব অতৰাব লাগিব এতিয়া আর এটা কি আর এটা হৈছে ধ্ৰুৱক আর মানে কি ছাত্ৰ-ছাত্ৰী সকল আর হৈছে এটা ধ্ৰুৱক গতিকে আৰক কি বুলি কোৱা হয় জানানে আৰক ৰোধ বুলি কোৱা হয় আৰক কি বুলি কোৱা হয় ৰোধ বা ৰেজিস্ট্যান্স বুলি কোৱা হয় চোৱা
V সমানুপাতিক I গতিকে আমি R দি পেলাই কি কৰিছো জানানে এই সমানুপাতিক চিহ্নটো কি হলৈ আমি কনভাৰ্ট কৰিছো সমান চিহ্নলৈ পৰিৱৰ্তন কৰিছো আৰু আমি জানোৱে সমানুপাতিক চিহ্ন এটা যেতিয়া সমান চিহ্নলৈ পৰিৱৰ্তন কৰিব লগা হয় তেতিয়া আমি কিহৰ ব্যৱহাৰ কৰো তেতিয়া আমি এটা সমানুপাতিক ধ্ৰুৱকৰ ব্যৱহাৰ কৰো সো যত R হৈছে এটা ধ্ৰুৱক আৰু ইয়াক কি বুলি কোৱা হয় জানানে ৰুট বুলি কোৱা হয় সো R equal V by I সম্পৰ্কটো কি বুলি কোৱা হয় ওমৰ সূত্ৰ বুলি কোৱা হয় V equal R by I তোমালোকে এই সমীকৰণটো ভালদৰে চাই লোৱা বা R equal কি হ'ব জানানে V by I গতিকে এই সূত্ৰটো কি বুলি কোৱা হয় ওমৰ সূত্ৰ বুলি কোৱা হয় এতিয়া ইয়াতে কি দেখুৱা হৈছে জানানে ইয়াতে এটা গ্ৰাফ দেখুৱা হৈছে এফালে কি লৈছে ধৰা এডাল ধৰা y অক্ষ এডাল ধৰা কি x অক্ষ এতিয়া আমি y অক্ষত কি লৈছো জানানে v ভোল্টেজ লৈছো বিভৱভেদ লৈছো সোৱা y অক্ষত আমি কি লৈছো v আৰু x অক্ষত কি লৈছো জানানে x অক্ষত লৈছো প্ৰবাহ x অক্ষত কি লৈছো x অক্ষত লৈছো প্ৰবাহ আমি এই গ্ৰাফডালৰ বিষয়ে চাও আহা সোৱা আমি কি লৈছো যেনেকে আমাৰ কাৰ্টেছিয় প্ৰণালী আমি স্থানাংক জ্যামিতি হওক বা জ্যামিতিত আমি কি কৰো x অক্ষ আৰু y অক্ষ বিবেচনা কৰো ডাল ধৰা x অক্ষ এডাল ধৰা y অক্ষ এতিয়া y অক্ষত আমি কি লৈছো v লৈছো আৰু x অক্ষত আমি কি লম বিদ্যুৎ প্ৰবাহৰ মান এতিয়া ওমৰ সূত্ৰই কৈছে যে v সমানুপাতিক I কি v সমানুপাতিক I এতিয়া আমি যদি এটা গ্ৰাফ অঙ্কন কৰো বিভিন্ন মানৰ সহায়ত যদি আমি এডাল কি কৰো গ্ৰাফ অঙ্কন কৰো তেনে হলে আমি কেনেকুৱা ধৰণৰ লেখ পাম জানানে আমি এডাল তোমালোকে মন ৰাখিবা আমি এডাল স্ট্ৰেট লাইন সৰল ৰেখা পাম আমি কেনেকুৱা পাম আমি এডাল সৰল ৰেখা কেনেকুৱা পাম ছাত্ৰ ছাত্ৰী সকল v আৰু I ৰ মাজত যদি আমি কি কৰো লেখ অঙ্কন কৰো আমি কেনেকুৱা পাম সৰল ৰেখা পাম সো বিভৱৰ পাৰ্থক্য আৰু বিদ্যুৎ প্ৰবাহৰ অনুপাত হৈছে স্থিৰ ধ্ৰুৱকটোৰ মান পৰিবাহী বা ৰেজিষ্টৰৰ ৰোধৰ সমান দেখিছা v by I equal R v I গ্ৰাফৰ ঢাল ৰোধৰ সৈতে সমান দেখিছা v by R ঢালটো যি ঢাল আমি গ্ৰাফ পাইছো কিহৰ সৈতে সমান ৰোধৰ সৈতে সমান এবাৰ চোৱা ৰুট মানে হৈছে বাধা চোৱা পৰিবাহী এটাৰ যি ধৰ্মৰ বাবে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহৰ বিৰোধিতা কৰে সেই ধৰ্মকে কি বুলি কোৱা হয় জানানে ৰুট বুলি কোৱা হয় ৰুট মানে যি বাধা বা প্ৰতিৰোধ জন্মোৱা হয় ৰুট সমান বিভৱভেদ বাই প্ৰবাহ R equal v by I আৰু ৰুধৰ SI একক কি জানানে ৰুধৰ SI একক হৈছে ওম ৰুধৰ SI একক কি ওম চিহ্নটো হৈছে এনেকুৱা ৰুধৰ SI একক ওম তোমালোকে চিত্ৰটো ৰুধৰ SI এককৰ চিত্ৰটো মন ৰাখিবা সোৱা যেতিয়া পৰিবাহীটোৰ মূৰবোৰত 1 ভোল্টৰ বিভৱ পাৰ্থক্য প্ৰয়োগ কৰা হয় আৰু ইয়াৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ বৈ যায় R equal আমি কি পাইছো জানানে v by I ওমৰ সূত্ৰই কৈছে R equal v by I যেতিয়া পৰিবাহীৰ মাজেৰে কিমান ভোল্ট বিভৱভেদ পাৰ কৰা হয় 1 ভোল্ট বিভৱভেদ প্ৰয়োগ কৰা হয় আৰু তেতিয়া তাৰ মাজেৰে কিমান এম্পিয়াৰ প্ৰবাহ বৈ যায় 1 এম্পিয়াৰ প্ৰবাহ বৈ যায় তেতিয়া ৰুট কিমান হ'ব জানানে তেতিয়া ৰুট হ'ব 1 মন ৰাখিবা ছাত্ৰ ছাত্ৰী সকল তেতিয়া ৰুধৰ মান কিমান হ'ব ৰুট সমান হ'ব 1 ওম সোৱা পৰিবাহীৰ ৰোধক প্ৰভাৱিত কৰা কাৰক এতিয়া এই ৰোধে কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে কেনেকুৱা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে জানানে পৰিবাহীৰ ৰোধে তাঁৰডালৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে সোৱা পৰিবাহীৰ ৰোধে তাঁৰডালৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু সোৱা যদি দৈৰ্ঘ্য বাঢ়ি যায় তেনেহলে কি বাঢ়ি যাব ৰোধো সমানুপাতিকভাৱে বাঢ়ি যাব সোৱা কোনো এটা পৰিবাহীৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ সৈতে প্ৰত্যক্ষভাৱে সমানুপাতিক দেখিছা R proportional to L length সোৱা ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক তোমালোকে এটো মন ৰাখিবা
এটো আমি 1 নম্বৰ সমীকৰণ পাইছো ৰুট দৈৰ্ঘ্যৰ সমানুপাতিক আকৌ পৰিবাহী মাজেৰে যোৱা ৰুট কিহৰ ওপৰত নিৰ্ভৰ কৰে জানানে পৰিবাহী ৰুট যি ক্ষেত্ৰফল আছে ক্ৰছ সেকশনাল এৰিয়া আছে সেই তাৰডালৰ যি প্ৰস্থছেদৰ কালি ধৰা এডাল তার ইয়াৰ এটা প্ৰস্থছেদ আছে নে নাই ইয়াৰ এটা কি আছে প্ৰস্থছেদ আছে এই প্ৰস্থছেদৰ কালিৰ ওপৰত কি নিৰ্ভৰ কৰে ৰুট নিৰ্ভৰ কৰে আৰু কেনেকৈ নিৰ্ভৰ কৰে জানানে এই প্ৰস্থছেদৰ কালিৰ হৈতে ৰুট সদায় কি হয় জানানে ব্যস্ত সমানুপাতিক হয় তাৰ মানে ৰুট যদি কমে তেতিয়া প্ৰস্থছেদৰ কালি কি হৈ যায় জানানে বাঢ়ি যায় বা প্ৰস্থছেদৰ কালি যদি বাঢ়ি গৈছে তেনেহলে ৰুট কি হৈ যাব কমি যাব আকৌ প্ৰস্থছেদৰ কালি যদি কমিছে তেনেহলে ৰুট কি হৈ যাব জানানে বাঢ়ি যাব কাৰণ ইটো হিতুৰ কি ব্যস্ত সমানুপাতিক দেখিছা ছাত্ৰ-ছাত্ৰী সকল ৰুট এতিয়া ধৰা ৰুট কেনেকৈ যায় আমাৰ ধৰা পৰিবাহীৰ মাজেৰে তুমি কি কৰিলা কাৰেন্ট পাস কৰিলা হয় নে নহয় কাৰেন্ট পাস কৰাৰ লগে লগে তাৰডালৰ মাজত কি থাকে বিভিন্ন পৰমাণু এটমস পাৰ্টিকলস বিলাক বিভিন্ন পৰমাণু বিলাক থাকে না থাকে এতিয়া তোমালকে যেতিয়া কাৰেন্ট দিবা কাৰেন্টৰ মাজেৰে কাৰেন্ট যেতিয়া দিবা ভোল্টেজ যেতিয়া দিবা তেতিয়া ইলেক্ট্ৰন বিলাক কি হৈ যায় কাৰেন্ট মানে কি ফ্লো অফ ইলেক্ট্ৰনৰ ফুট কাৰেন্ট মানে হৈছে বিদ্যুৎ মানে হৈছে ইলেক্ট্ৰনৰ ফুট গতিকে এই ইলেক্ট্ৰন বিলাকে একেবাৰে সহজতে সিধাসিধিক ভাৱে গুছি যাব নোৱাৰে ইহতে কি কৰে জানানে বিভিন্ন যি তাৰডাল ধাতুৰে নিৰ্মিত গতিকে ধাতুৰ কি থাকে ধাতুৰ বিভিন্ন পৰমাণুসমূহ থাকে পাৰমাণবিক কণা থাকে বিভিন্ন পাৰ্টিকল বিলাক থাকে সেই পৰমাণুসমূহৰ মাজত কি কৰি যাব লগা হয় জানানে এনেকে টক 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 কৰি যাব লগা হয় গতিকে হেইটোকে কি বুলি কোৱা হৈছে জানানে হেইটোকে কি বুলি কোৱা হৈছে ৰুট বুলি কোৱা হৈছে দেখিছা গতিকে ৰুট কিহৰ ওপৰত নিৰ্ভৰ কৰে ৰুট ধাতুৰ পৰিবাহী তাৰডালৰ যি পদাৰ্থৰে নিৰ্মিত তাৰ ওপৰতো কি নিৰ্ভৰ কৰে দেখিছা এটা নিৰ্দিষ্ট পৰিবাহী ৰুট আৰু ইয়াৰ প্ৰস্থছেদৰ কালিৰ কি হয় ব্যস্ত সমানুপাতিক হয় প্ৰস্থছেদৰ কালি যদি বাঢ়ি গৈছে তেনেহলে ৰুধৰ পৰিমাণ কি হ'ব জানানে কমি যাব আৰু প্ৰস্থছেদৰ কালি যদি কমি গৈছে তেনেহলে কি হ'ব ৰুধৰ পৰিমাণ বাঢ়ি যাব এতিয়া সোয়া পৰিবাহীবোৰৰ পদাৰ্থৰ প্ৰকৃতি গতিকে মেটেৰিয়েলৰ ওপৰতো কি কৰে ৰুট নিৰ্ভৰ কৰে ধাতুৰ তাৰডাল কি পদাৰ্থৰেনো নিৰ্মিত সোয়া কোনো এটা পৰিবাহীৰ ৰুট পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে দেখিছা ছাত্ৰ-ছাত্ৰী সকল পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু পৰিবাহীৰ উষ্ণতা যি টেম্পাৰেচাৰ আছে সেই উষ্ণতাৰ ওপৰতো কি নিৰ্ভৰ কৰে ৰুট নিৰ্ভৰ কৰে যেতিয়া পৰিবাহীৰ উষ্ণতা বৃদ্ধি পায় তেতিয়া কোনো এটা পৰিবাহীৰ প্ৰতিৰোধ ক্ষমতাও কি হয় জানানে বৃদ্ধি পায় যেতিয়া কোনো এটা পৰিবাহীৰ উষ্ণতাও বৃদ্ধি পায় তেতিয়া কি হ'ব জানানে তেতিয়া ৰোধো বৃদ্ধি পাব বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল গতিকে পৰিবাহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহী ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহী ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু পৰিবাহী ৰোধ পৰিবাহীৰ তাৰডালৰ প্ৰস্থছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে আৰু প্ৰস্থছেদৰ কালিৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে প্ৰস্থছেদৰ কালিৰ ব্যস্ত সমানুপাতিক আৰু পৰিবাহী ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহী ৰোধ পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহীডাল পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু লগতে কিহৰ ওপৰত নিৰ্ভৰ কৰে উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহে কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তোমালোকে এখিনি মনত ৰাখিবা এবাৰ চোৱা প্ৰতিৰোধৰ গাণিতিক প্ৰকাশ আমি কেনেদৰেনো আমি এটা সূত্ৰ উলিয়াব পাৰো চোৱা r সমানুপাতিক লেংথ আৰু r ব্যস্ত সমানুপাতিক 1/a চোৱা আমি সমানুপাতিক উলিয়াও হা চোৱা r সমানুপাতিক 1/a কেনেদৰেনো আমি এই সূত্ৰটো পালো চাও হা আমি কেনেদৰেনো পালো আমি পাইছো r সমানুপাতিক l আৰু পাইছো যে r ব্যস্তানুপাতিক 1/a
হয়নে নহয় পৰিবাহীৰতাৰ দৈৰ্ঘ্যৰ সমানুপাতিক আৰু পৰিবাহীৰতাৰ ইয়াৰ প্ৰস্থছেদৰ কালিৰ ব্যস্ত সমানুপাতিক এতিয়া আমি এই দুইটা যদি একেলগে বিবেচনা কৰো তেতিয়া কি হ'ব L/A তাৰ পিছত চোৱা এতিয়া সমানুপাতিক চিন অতৰাবলৈ হলে আমি কি কৰিব লাগিব আকৌ একে নিয়ম আমি সমানুপাতিকৰ পৰা যদি সমান চিন দিও তেনেহলে আমি কি কৰিব লাগিব এটা ধ্ৰুৱকৰে পূৰণ কৰিব লাগিব চোৱা ধ্ৰুৱকটো হৈছে দেখিছা কেনেকুৱা এইটো হৈছে যাক ৰ বুলি কোৱা হয় চোৱা L/A কি বুলি কোৱা হয় L/A দেখিছা এটো এটা আমি কি পাই গলো এটো এটা আমি সূত্ৰ পাই গলো যত ৰ এটা কি হয় জানানে ধ্ৰুৱক হয় আৰু ইয়াক কি বুলি কোৱা হয় জানানে ৰেজিষ্টিভিটি বা ৰোধকতা বুলি কোৱা হয় কি বুলি কোৱা হয় ৰেজিষ্টিভিটি বা ৰোধকতা বুলি কোৱা হয় প্ৰনাউন্সিয়েচনত ৰ বুলি কবা ঠিক আছে এতিয়া ৰোধকতা বুলি কোৱা হয় আকৌ আমি যদি ৰৰ সূত্ৰ উলিয়াও তেনেহলে কি হ'ব RA divided by L দেখিছা RA divided by L দেখিছা আমি কেনেকৈ পালো আমি দুটা সূত্ৰ পাই গলো এতিয়া ৰোধ আৰু ৰোধকতা দুটাই পদাৰ্থৰ প্ৰকৃতি আৰু উষ্ণতাৰ ওপৰত কি কৰে জানানে নিৰ্ভৰ কৰে গতিকে আমি দুটা শব্দ পালো কি পালো ৰোধ আৰু ৰোধকতা পালো আকৌ আমি চাও আহা আৰু কি আছে যত ৰ হৈছে এটা ধ্ৰুৱক যাক পদাৰ্থৰ ৰেজিষ্টিভিটি বা ৰোধকতা বুলি জনা যায় তেনে ক্ষেত্ৰত পৰিবাহীৰ ৰোধকতাক নিৰ্দিষ্ট ৰোধ বুলি কোৱা হয় কি বুলি কোৱা হয় নিৰ্দিষ্ট ৰোধ বুলি কোৱা হয় সো পদাৰ্থৰ ৰোধ আৰু ৰোধকতা দুইটাৰে কি হয় উষ্ণতাৰ লগত পৰিৱৰ্তন হয় পদাৰ্থৰ ৰোধ আৰু ৰোধকতা দুইটাই কিহৰ লগত পৰিৱৰ্তন হয় উষ্ণতাৰ লগত পৰিৱৰ্তন হয় এই কথাটো এনেকুৱা ধৰা তোমালোকে এখন বজাৰ মাজেদি তোমালোক গৈ আছিলা তেতিয়া হেদিনা ধৰা মানুহ কম গতিকে তোমালোকে ইজিলি পাৰ হৈ গলা কিন্তু তোমালোকে ধৰা ভিৰ একদম বজাৰৰ বাৰ যত একদম মানুহেৰে ভৰি আছে তেতিয়া তোমালোকে ইমান ইজিলি যাব পাৰিবানে তেতিয়া তোমালোকে ইমান ইজিলি যাব নোৱাৰা তেতিয়া কি হৈ থাকে তেতিয়া সেই পৰিবেশৰ উষ্ণতা কি হৈ থাকে বৃদ্ধি পাই থাকে হয় নে নহয় তেতিয়া উষ্ণতা বৃদ্ধি পাই থাকে গতিকে তেনে ক্ষেত্ৰত আকৌ কি হ'ব জানানে তেনে ক্ষেত্ৰত ৰোধ আৰু ৰোধকতাৰ পৰিমাণো কি হৈ যাব বেছি হৈ যাব এতিয়া বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ৰোধ আৰু ৰোধকতা দুইটাই কিহৰ লগত পৰিৱৰ্তন হয় উষ্ণতাৰ লগত পৰিৱৰ্তন হয় এবাৰ চোৱা ৰোধকতা মই যেটো সূত্ৰ তোমালোকক ডিৰাইভ কৰি পেলাই দেখুৱাইছো তোমালোকে এই সূত্ৰটো মনত ৰাখিবা ৰোধকতাৰ একক ক্ষেত্ৰফল 1 মিটাৰ আৰু একক দৈৰ্ঘ্য 1 মিটাৰ থকা পৰিবাহী তেতিয়া পৰিবাহী ৰোধক কি বুলি কোৱা হয় জানানে নিৰ্দিষ্ট ৰোধ বুলি কোৱা হয় সো ৰোধকতাৰ SI একক হল ওম মিটাৰ ৰেজিষ্টিভিটি মানে কি ৰোধকতাৰ SI একক হৈছে ওম মিটাৰ আমি চাও আহা ৰোধকতাৰ SI এককনো কেনেদৰেনো ওম মিটাৰ হৈছে ৰোধৰ SI একক কি আছিল ৰোধৰ SI একক ওম আৰু ৰোধকতাৰ SI একক হৈছে ওম মিটাৰ এটো এটা ৰোধ আৰু ৰোধকতাৰ কি হ'ব পাৰে ৰোধ আৰু ৰোধকতাৰ পাৰ্থক্য হ'ব পাৰে সো এতিয়া R দেখিছা R আৰু এৰিয়া A ৰোধৰ একক কি ওম যি R দেখিছা Rৰ SI একক কি ওম আৰু এৰিয়া এৰ SI একক কি মিটাৰ স্কয়াৰ আৰু লেংথৰ SI একক কি মিটাৰ গতিকে ৰৰ একক কি হ'ব এটা মিটাৰ স্কয়াৰ কেনসেল গলে কি থাকিলে ৰ ইকুৱেল হ'ব ওম মিটাৰ দেখিছা ছাত্ৰ ছাত্ৰীসকল ৰ ইকুৱেল হ'ব ওম মিটাৰ গতিকে ৰোধ আৰু ৰোধকতাৰ মাজত যি পাৰ্থক্য তোমালোকে আৰু এটা পাৰ্থক্য পাই গলা পাৰ্থক্যটো হৈছে ৰোধৰ SI একক হৈছে ওম আৰু ৰোধকতাৰ SI একক কি ৰোধকতাৰ SI একক হৈছে ওম মিটাৰ তোমালোকে মনত ৰাখিবা এবাৰ চোৱা ৰোধকতা ইয়াৰ দৈৰ্ঘ্য বা বেধৰ ওপৰত নিৰ্ভৰ নকৰে ৰোধকতা ইয়াৰ দৈৰ্ঘ্য বা বেধৰ ওপৰত নিৰ্ভৰ নকৰে ধৰা এডাল তার আছিল এনেকুৱা দেখিছা এনেকুৱা তারডালক আমি টানি কি কৰি দিছো ধৰা দীঘলীয়া কৰি ধৰা ইয়াৰ লেংথ L আছিল তাক আমি আকৌ কি কৰি দিছো 2L কৰি
দিছো আকৌ ইয়াত ধৰা এৰিয়াটো কিমান আছিল প্ৰস্থছেদ a আছিল গতিকে ইয়াৰ প্ৰস্থছেদ তেতিয়া ধৰা কমি কি হৈ গল ধৰা a/2 হৈ গল গতিকে ৰোধকতা ইয়াৰ দৈৰ্ঘ্য বা বেধৰ ওপৰত কি কৈছে নিৰ্ভৰ নকৰে বুলি কৈছে পদাৰ্থৰ প্ৰকৃতি আৰু উষ্ণতাৰ ওপৰতহে কি কৰে ৰোধকতাই নিৰ্ভৰ কৰে পদাৰ্থৰ প্ৰকৃতি আৰু উষ্ণতাৰ ওপৰতহে ৰোধকতাই নিৰ্ভৰ কৰে এবাৰ চোৱা সংকৰ ধাতুৰ ৰোধকতা সাধাৰণতে সংকৰ ধাতু কিহেৰে নিৰ্মিত সংকৰ ধাতু এটা ধাতু নাইবা এটা অধাতু বা দুই বা ততোধিক ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণক কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় এতিয়া ধাতু আৰু সংকৰ ধাতুৰ ৰোধকতা কম কিন্তু সংকৰ ধাতু যিবিলাক ধাতুৰে নিৰ্মিত সংকৰ ধাতু যিবিলাক ধাতুৰে নিৰ্মিত সেই ধাতুবিলাকতকৈ সংকৰ ধাতুৰ কি হয় জানানে ৰোধকতা বেছি হয় গতিকে সংকৰ ধাতুৰ কি নঘটে জানানে সহজে জাৰণ নঘটে মানে কি ইহতে সহজে জ্বলি নাযায় আৰু সেই কাৰণে কি কৰা হয় যিবিলাক বৈদ্যুতিক এপ্লায়েন্সেছ আছে যিবিলাক বৈদ্যুতিক হিটাৰ হওক সজুলি হওক ইস্ত্ৰি হওক এইবিলাকত নিৰ্মাণ কৰোতে কি কৰে জানানে সংকৰ ধাতু ব্যৱহাৰ কৰে আকৌ যি বাল্ব আছে বাল্বৰ যি ফিলামেন্টডাল বাল্বৰ ফিলামেন্টডাল কিহেৰে নিৰ্মিত বাল্বৰ ফিলামেন্টডাল টাংষ্টেন নামৰ উচ্চ গলনাঙ্কৰ ধাতুৰে নিৰ্মিত যাক W চিহ্ন যি পাৰমাণৱিক চিহ্ন W গতিকে বাল্বৰ ফিলামেন্টডাল টাংষ্টেনেৰে নিৰ্মিত কৰা হয় গতিকে এটো কিহৰ কাৰণে কৰা হয় কাৰণ ইহতৰ কি হয় ৰোধকতা অতি উচ্চ হয় ইহতে কি নহয় ইহতৰ খুব সোনকালে জাৰণ নহয় সো সংকৰ ধাতুৰ ৰোধকতা সাধাৰণতে ইয়াক গঠনকাৰী ধাতু কেইটাতকৈ বেছি উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘটে দেখিছা সংকৰ ধাতুৰ উচ্চ উষ্ণতাত সহজতে জাৰণ নঘটে মানে জ্বলি নাযায় সেইবাবে হিয়তক বৈদ্যুতিক ইস্ত্ৰি পাউৰুটি হেকা যন্ত্ৰ যিবিলাক টোষ্টাৰ থাকে আদি বৈদ্যুতিক তাপ উৎপাদক সজুলিত কি কৰা হয় জানানে ব্যৱহাৰ কৰা হয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল ব্যৱহাৰ কৰা হয় টাংষ্টেন বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা হয় বিদ্যুৎ সৰবৰাহ তাৰত কপাৰ আৰু এলুমিনিয়াম আদি ব্যৱহাৰ কৰা হয় গতিকে বৈদ্যুতিক তাৰত কি ব্যৱহাৰ কৰা হয় বৈদ্যুতিক তাৰত কপাৰ এলুমিনিয়াম আদি তার ব্যৱহাৰ কৰা হয় মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল গতিকে পৰিবাহী তার সদায় কিহেৰে নিৰ্মিত পৰিবাহী তার সদায় ধাতুৰে নিৰ্মিত এতিয়া আমি এটা কি কৰিম জানানে আমি এটা কি কৰিম প্ৰবলেম কৰিম আমি সলভ কৰিম এটা আমাৰ আগত অংক আছে চোৱা 220 ভোল্ট উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ লব যদি বাল্বৰ তাৰৰ ৰোধ কিমান হয় জানানে 1200 ওম হয় এতিয়া আমাক কি দিয়া আছে জানানে ভিৰ মান দিয়া আছে 220 ভোল্ট আৰু প্ৰবাহৰ মান উলিয়াব দিছে আৰু ৰোধৰ মান দিয়া আছে 1200 ওম দেখিছা আমাক কিহৰ মান উলিয়াব দিছে প্ৰবাহ মানে আইৰ মান উলিয়াব দিছে এতিয়া আমি জানো ওমৰ সূত্ৰৰ পৰা আমি জানো যে কি জানো আমি v ইকুৱেল i r তাৰ মানে i ইকুৱেল কিমান হ'ব v by r i ইকুৱেল কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল v by r এতিয়া আমি ধুনিয়াকে মানখিনি পাতি দিম 220 আৰু কি হ'ব 1200 দেখিছা 0 0 ক্যান্সেল গল 2 ৰে কাটিলা 11 2 ৰে কাটিলা 60 মানে কি পালা 11 by 60 দেখিছা 11 by 60 এতিয়া মই যদি 60 কি কৰো 11 ৰে হৰণ কৰো সো দশমিক শূন্য কিমান আহিব সো 60 ৰে যদি কৰো কিমান আহিব 2 যদি কৰো 2 দিলে বেছি হৈ যাব হয়নে নহয় গতিকে আমি 160 শূন্য 11 হৈ গল 5 শূন্য 8 দিলো 480 বাস ইমানখিনি লেকে কৰিলো আমি সমান কিমান পালো 0.18 এম্পিয়াৰ আমি জানো বিদ্যুৎ প্ৰবাহৰ এসআই একক কি বিদ্যুৎ প্ৰবাহৰ এসআই একক হৈছে এম্পিয়াৰ গতিকে আমি বিদ্যুৎ প্ৰবাহ কিমান পালো 0.18 এম্পিয়াৰ পালো এতিয়া চোৱা আন এটা প্ৰশ্ন যদি বৈদ্যুতিক হিটাৰ এটাৰ ৰোধৰ মান কিমান দিছে 100 ওম ৰোধ কিমান দিছে 100 ওম আৰু ভোল্ট কিমান দিছে 220
ভল্ট যদি 220 ভল্টেজ যদি যেটো উৎস যেটো ভল্টেজ দিয়া হৈছে বিভৱ ভেদ দিয়া হৈছে যদি 220 ভল্ট দিয়া হৈছে তেনে হলে হি উৎসৰ পৰা কিমান প্ৰবাহ লব সো আমি এবাৰ আকৌ কিহৰ মান উলিয়াব লাগে বিদ্যুৎ প্ৰবাহৰ মান উলিয়াব লাগে এতিয়া ওমৰ সূত্ৰৰ পৰা কি v = ir তাৰ মানে I equal কিমান হ'ব v by r এতিয়া v ৰ মান কিমান দিয়া আছে 220 ভল্ট দিয়া আছে আৰু r ৰ মান কিমান দিয়া আছে 100 ওহম দিয়া আছে দেখিছা কিমান দিয়া আছে 100 ওহম দিয়া আছে গতিকে এবাৰ I ৰ মান কিমান হ'ব I ৰ মান হ'ব 22/10 মানে কিমান হ'ব I equal 2.2 ampere I equal কিমান হ'ব 2.2 ampere গতিকে এনেদৰে তোমালোকে বিদ্যুৎ প্ৰবাহৰ অংক কৰিব লাগিব কেতিয়াবা তোমালোকক প্ৰবাহ দিয়া থাকিব কেতিয়াবা ভল্টেজ দিয়া থাকিব ৰোধ উলিয়াব লাগিব কেতিয়াবা ৰোধ দিয়া থাকিব ভল্টেজ দিয়া থাকিব বা বিদ্যুৎ প্ৰবাহ উলিয়াব লাগিব গতিকে এনেকুৱা ধৰণৰ অংকবিলাক আমি কি সূত্ৰৰ প্ৰয়োগ কৰিম v equal I r তোমালোকে ওমৰ সূত্ৰটো মনত ৰাখিবা এতিয়া চোৱা এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱ ভেদ কি দিয়া আছে 60 ভল্ট v equal কিমান দিয়া আছে 60 ভল্ট আৰু ই উৎসৰ পৰা কিমান প্ৰবাহ লয় 4 এম্পিয়াৰ প্ৰবাহ লয় বিভৱ ভেদ যদি 120 ভল্টলৈ বঢ়োৱা হয় হিটাৰটোৱে কিমান প্ৰবাহ লব চোৱা আমি প্ৰথম ইয়াত কিহৰ মান উলিয়াম জানানে r ৰ মান উলিয়াই লব লাগিব কিহৰ মান উলিয়াব লাগিব r ৰ মান উলিয়াম আৰু r ৰ মান কেনেদৰে উলিয়াম আমি r equal হৈছে v by r কাৰণ আমি পাইছোৱে v equal কি হয় I r v equal কি হ'ব I r গতিকে r equal কি হ'ব v by I গতিকে আমি মানখিনি পাতি দিম v ৰ মান কিমান দিয়া আছে 60 আৰু I ৰ মান কিমান দিয়া আছে 4 গতিকে r ৰ মান কিমান হ'ব 15 ওহম কিমান হ'ব r equal কিমান হ'ব 15 ওহম এতিয়া r দি হৈছে 15 বিভৱ ভেদ কিমানলৈ বঢ়াইছে 120 ভল্টেজ যদি বঢ়াই দিয়ে প্ৰথমে কিমান আছিল প্ৰথমে আছিল 60 তাৰ মানে কি কৰা হৈছে দুগুণ বঢ়োৱা হৈছে 120 ভল্ট কৰোৱা হৈছে গতিকে চোৱা r equal আমি এবাৰ কিমান পালো 15 দেখিছা এইটো ইম্পৰ্টেন্ট কথা ভল্টেজ 60 আছিল তাৰে কে গুণ বঢ়াইছে দুগুণ বঢ়াইছে 60 ভল্টৰ পৰা কিমান কৰিছে 120 ভল্ট কৰিছে এবাৰ আমি চাম প্ৰবাহটো কেনেদৰে বৃদ্ধি পায় চোৱা r equal হৈছে 15 r equal 15 আৰু ভল্টেজ দিছে 120 ভল্ট r equal কিমান দিয়া হৈছে উলাইছে 15 ৰুট কিমান উলাইছে 15 গতিকে আমি কি উলিয়াব লাগে বিদ্যুৎ প্ৰবাহৰ মান উলিয়াব লাগে আমি জানো ওমৰ সূত্ৰৰ পৰা v equal I r গতিকে I equal কিমান হ'ব v by r গতিকে v কিমান আছে 120 আৰু r কিমান আছে 15 গতিকে এটো কিমান হ'ব most probably এটো 8 8 5 0 4 8 গতিকে দেখিছা I ৰ মান কিমান উলাইছে 8 এম্পিয়াৰ দেখিছা I ৰ মান কিমান উলাইছে 8 এম্পিয়াৰ এতিয়া চোৱা ছাত্ৰ-ছাত্ৰী সকল 60 ভল্ট দুগুণ কৰিছে কে গুণ কৰিছে দুগুণ কৰিছে এটা ওমৰ সূত্ৰই কৈছে যে v সমানুপাতিক I ওমৰ সূত্ৰই কি কৈছে v সমানুপাতিক I v যিমানে বঢ়াবা আয়ু সিমানে কি হৈ যাব বৃদ্ধি পাব এতিয়া v যেতিয়া দুগুণ বঢ়াইছা তেতিয়া প্ৰথম এম্পিয়াৰ কিমান আছিল 4 এম্পিয়াৰ এতিয়া তোমালোকৰ উত্তৰটো কিমান হৈ গল 8 এম্পিয়াৰ আমি এবাৰ কিমান পালো জানানে 8 এম্পিয়াৰ পালো গতিকে কিমান গুণ বাঢ়ি গল 2 গুণ বাঢ়ি গল বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল এই প্ৰমাণ কৰিলে যে v সমানুপাতিক I ভল্টেজ যিমানে দিবা হিমানে কি হ'ব হিমানে প্ৰবাহৰ মানো বৃদ্ধি পাব দেখিছা হিমানে কি উলাইছে 8 এম্পিয়াৰ দেখিছা 4 এম্পিয়াৰ আছিল কিমান উলাল 8 এম্পিয়াৰ মানে কিমান গুণ বাঢ়ি গল 2 গুণ বাঢ়ি গল এবাৰ আন এটা প্ৰশ্ন চাও 20 ডিগ্ৰী সেলসিয়াস উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তার এডালৰ ৰুট দিয়া আছে 26 ওহম ৰুট কিমান দিয়া আছে 26 ওহম যদি তারডালৰ ব্যাস 0.3 মিলিমিটাৰ হয় তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান
হ'ব আৰু তালিকাৰ পৰা পদাৰ্থবিদ কি হ'ব পাৰে উলিওৱা তোমালোকৰ এখন কিতাপত তালিকা দিয়া আছে তাতে বিভিন্ন ৰোধকতাৰ মান দিয়া আছে ধাতুৰ দিয়া আছে সেমিকন্ডাক্টৰ দিয়া আছে ইনসুলেটৰ অপৰিবাহী বিলাকৰ কিছুমান ৰোধকতাৰ মান দিয়া আছে সেই মানৰ লগত তোমালোকক কি কৰিব দিছে এই পদাৰ্থবিধনো কি হ'ব পাৰে উলিয়াব দিছে সো 20 ডিগ্ৰী সেলসিয়াস উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তাৰেডালৰ গতিকে দৈৰ্ঘ্য কিমান দিয়া আছে L দিয়া আছে 1 মিটাৰ দেখিছা আৰু ৰোধ দিয়া আছে 26 ওম আৰু ব্যাস D দিয়া আছে 0.3 মিলিমিটাৰ গতিকে সেই উষ্ণতাত আমি কি উলিয়াব লাগে ধাতুৰ ৰোধকতা উলিয়াব লাগে আমি কৰি চাও হা L দিয়া আছে 1 মিটাৰ L কিমান দিয়া আছে 1 মিটাৰ আৰু কি দিয়া আছে L দিয়া আছে 1 মিটাৰ আৰু ৰোধ দিয়া আছে 26 ওম আৰু তাৰডালৰ ব্যাস কিমান দিয়া আছে ছাত্ৰ-ছাত্ৰী সকল ধাতুৰ তাৰডালৰ ব্যাস দিয়া আছে 0.3 মিলিমিটাৰ 0.3 মিলিমিটাৰ সো 0.3 মিলিমিটাৰ 0.3 মিলিমিটাৰ গতিকে আমি এই মিলিমিটাৰটো কি কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব কেনেদৰে কৰিম আমি মিটাৰলৈ কনভাৰ্ট সো 1000 মিলিমিটাৰ ইকুৱেল 1 মিটাৰ হয় নে নহয় গতিকে 0.3 মিলিমিটাৰ ইকুৱেল কিমান হ'ব 1/1000 ইনটু 0. হয়নে ছাত্ৰ-ছাত্ৰী সকল কি হ'ব 0.3 গতিকে এটো হ'ব 3 ইনটু 3 টো আকৌ আমি যদি 3/10 কৰো 10 to the power -4 মিটাৰ ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল সমান কি হ'ব 3 into 10 to the power -4 মিটাৰ এতিয়া আমি যেটো সূত্ৰ পাইছিলো ৰেজিস্টিভিটিৰ আছিল rho equal কি আছিল r a by l হয় নহয় ছাত্ৰ-ছাত্ৰী সকল তাৰ মানে আমাৰ মেইন সূত্ৰটো যেটো আছিল কি আছিল জানানে হি যে ৰুট কি আছিল l ৰ সমানুপাতিক ৰুট ব্যস্তানুপাতিক হয় নহয় গতিকে r সমানুপাতিক কি আছিল l by a হয় নহয় গতিকে আমি সমানুপাতিক চিন অতৰালে কি বহাইছিলো rho বহাইছিলো l by a এইটো সূত্ৰৰ পৰাই আমি এইটো সূত্ৰ পাইছো সো rho ইকুৱেল কি হ'ব r a divided by এতিয়া আমি মান বিলাক পাতি যাম r ৰ মান কিমান দিয়া আছে 26 আৰু এৰিয়া হৈছে a ইকুৱেল হৈছে এৰিয়া হৈছে বৃত্তৰ যি পৰিধি যি সাৰকামফাৰেন্স পাই r স্কয়াৰ এতিয়া পাই r স্কয়াৰ এটা d মানটো আমি কি কৰিব লাগিব জানানে আধা কৰিব লাগিব কাৰণ আমি জানো বৃত্তৰ ব্যাসাৰ্ধ কি হয় ব্যাসৰ আধা হয় গতিকে d ৰ মান কিমান আছিল জানানে 3 into 10 to the power -4 divided by 2 হয় নে নহয় গতিকে এইটো হ'ব a ৰ মান গতিকে a ৰ ঠাইত আমি কি পাতিম আৰু l ৰ মান কিমান দিয়া আছে 1 l ৰ মান কিমান দিয়া আছে ছাত্ৰ-ছাত্ৰী সকল l ৰ মান দিয়া আছে 1 গতিকে এইখিনিত আমি পাতিম পাই আহিব 22/7 আৰু r আহিব 3 into 10 to the power -4 divided by 2 square দেখিছা পাই r square এতিয়া আমাৰ কি হ'ব 1 to আমি লাহেকে অতৰাই দিলো হয়নে নহয় সোৱা 26 into 22/7 into কি হ'ব 3 square মানে 9 2 square হৈছে 4 into 10 to the power 4 দুগুণ কি হ'ব -8 ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি কাটাকুটি কৰিম 2 দুগুণ 4 ইয়াতে হ'ব 11 2 এ 26ক গলে কেইবাৰ 13 বাৰ যাব সমান rho ইকুৱেল কিমান হ'ব তলত থাকিব 7 এফালে 10 to the power -8 এতিয়া আমি কি পূৰণ কৰিম 13 11 আৰু 9 পূৰণ কৰিম কি পূৰণ কৰিম ছাত্ৰ-ছাত্ৰী সকল 13 11 আৰু 9 পূৰণ কৰিম 13 11 9 মানে 11 9 গুণ 99 আমি পূৰণ কৰিম 9 3 গুণ 27 ৰ 7 2 9 গুণ 9 9 2 11 9 3 গুণ 27 ৰ 7 2 9 গুণ 9 9 2 11 7 7 1 8 1 1 2 1 কিমান পালো 1 2 8 7 কিমান পালো 1 2 8 7 divided by 7 1 2 8 7 divided by 7 rho equal আমি পালো rho equal 1 2 8 7 divided by
7 into আমি পাইছো 10 to the power minus 8 আমি পাইছো 10 to the power minus 8 এতিয়া আমি কি কৰিম হাতেৰে 1 2 8 7 ক ডিভাইড কৰিম 7 গুণ 7 12 7 গল 5 8 7 8 গুণ 56 18 গল 2 7 7 7 4 গুণ 28 7 3 গুণ 21 7 গল 6 হয় নহয় দশমিক থাকিল 0 7 8 গুণ 56 দহৰ গল 4 এতিয়া আমাৰ ধৰা উলাল approximately 0.8 into 10 to the power minus 8 এতিয়া আমি এটো যদি কি কৰি লও রাউন্ড ফিগার হিসাবে লও ধৰা তেতিয়া কিমান হ'ব 184 into 10 to the power minus 8 implies rho equal আমি যদি দশমিক কি কৰি দিও 1.84 আৰু এফালে কি হৈ যাব তেতিয়া -6 হৈ যাব এতিয়া তোমালোকৰ পাঠ্যপুথিত যি ৰুধকতাৰ এখন চাৰ্ট দিয়া আছে তালিকা দিয়া আছে তাতে এই ৰুধকতাৰ মান কিহৰ লগত মিলে জানানে মেংগানিজৰ লগত মিলে কিহৰ লগত মিলে ছাত্ৰ-ছাত্ৰী সকল মেংগানিজৰ লগত মিলে বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল গতিকে আমি এনেদৰে কি কৰিব লাগিব আমি এনেদৰে অংকসমূহ কৰিব লাগিব এতিয়া চোৱা আৰু এটা আছে প্ৰশ্ন L দৈৰ্ঘ্যৰ আৰু A কালিৰ প্ৰস্থচ্ছেদৰ তাঁৰ এডালৰ ৰুট 4 ওহম একে পদাৰ্থৰ অন্য এডাল দৈৰ্ঘ্যৰ L/2 আৰু 2/A কালিৰ প্ৰস্থচ্ছেদৰ তাঁৰৰ ৰুট কি হ'ব চোৱা L দৈৰ্ঘ্যৰ আৰু A কালিৰ প্ৰস্থচ্ছেদৰ ৰুট দিয়া আছে 4 ওহম তাৰ মানে R ইকুৱেল কি হয় rho L/A হয় নহয় R ইকুৱেল rho L/A গতিকে L দৈৰ্ঘ্যৰ আৰু A কালিৰ প্ৰস্থচ্ছেদৰ তাঁৰ এডালৰ ৰুট কিমান দিয়া আছে 4 ওহম দিয়া এতিয়া L ৰ মান যদি কি কৰা হয় জানানে L ৰ মান যদি আধা কৰা হয় আৰু কালিৰ মান যদি কি কৰা হয় জানানে দুগুণ কৰা হয় তেতিয়া প্ৰস্থচ্ছেদৰ তাঁৰৰ ৰুট কিমান হ'ব উলিয়াব চোৱা এটো কিমান হ'ব rho এখিনিত কিমান হ'ব L by কি হ'ব জানানে 4 কি হ'ব ছাত্ৰ-ছাত্ৰী সকল 4/A তাৰ মানে R equal কি হ'ব 1/4 rho L by 1/4 এতিয়া চোৱা এই rho into L by A এৰ হলনি আমি কিমান পাতিম এতিয়া 4 ওহম পাতিম চোৱা 1/4 into 4 সমান কিমান হ'ব R equal হ'ব 4 4 cancel হৈ গল গতিকে R equal হ'ব 1 ওহম দেখিছা ছাত্ৰ-ছাত্ৰী সকল 2A যদি দৈৰ্ঘ্য আমি আধা কৰো আৰু প্ৰস্থচ্ছেদৰ কালি যদি দুগুণ কৰো তেতিয়া তাৰ ৰুট কিমান হ'ব জানানে 1 ওহম হ'ব গতিকে আমি এনেদৰে কি কৰিব লাগিব অংকসমূহ কৰিব লাগিব তোমালোকে এতিয়া মোক এটা পৰীক্ষা দিব লাগিব পৰীক্ষাৰ প্ৰথম প্ৰশ্ন ডেশ হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম কি বুলি কোৱা হয় ৰুট বুলি কোৱা হয় দেখিছা আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ ধৰ্ম বিদ্যুৎ তাপীয় সঁজুলিত বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে কিয় সংকৰ ধাতু ব্যৱহাৰ কৰা হয় সংকৰ ধাতুৰ ৰোধকতা বেছি সংকৰ ধাতুৰ সহজে জাৰণ নঘটে সংকৰ ধাতুৰ সহজে জাৰণ ঘটে আৰু A আৰু B দুইটা উত্তৰটো কি হ'ব A আৰু B দুইটা সংকৰ ধাতুৰ ৰোধকতা বেছি আৰু সংকৰ ধাতুৰ সহজতে জাৰণ নঘটে তাৰ মানে সহজতে জ্বলি নাযায় সেই কাৰণে বৈদ্যুতিক যিবিলাক তাপীয় সঁজুলি আছে তাত কি কৰা হয় সংকৰ ধাতু ব্যৱহাৰ কৰা হয় ছাত্ৰ-ছাত্ৰী সকল আশা কৰো আজিৰ ক্লাছৰ বিভিন্ন যি বিদ্যুতৰ বিষয়ে কথা ওমৰ সূত্ৰ যি অংক কৰিছো মই সেই সকলোখিনি বুজি পাইছা ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে তোমালোকে পাৰিবা ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল আশা কৰিছো ভালে কুশলে থাকা আজিলৈ আহো ধন্যবাদ